ভয়ংকৰ ৰোগ ব্যাধিত আপুনি ভুগি আছে নেকি? বা বেমাৰে পিছ এৰা নাই নেকি? দৰৱ ঔষধে কাম দিয়া নাই নেকি? বাৰে বাৰে আপুনি ডক্তৰ সলনি কৰিব লগা হৈছে নেকি? যদি এনে অৱস্থা হৈছে আপোনাৰ, তেতিয়াহ'লে আহক হনুমান মহাৰাজৰ এটা চমৎকাৰী মন্ত্ৰ, যি মন্ত্ৰৰ সহায়ত আপুনি আপোনাৰ ৰোগ ব্যাধিৰ পৰা অতি সোনকালেই মুক্তি লাভ কৰিব। হনুমান চালিচাৰ এটা এটা বাক্যই এটা এটা চমৎকাৰী মন্ত্ৰৰ নিচিনাকৈ কাম কৰে। হনুমান চালিচাখনত ৰোগ ব্যাধি, অপায় অমংগল, ভূত পেট আদি সকলো সংকটৰ পৰা ৰক্ষা পাব পৰা উপায় এই চালিচাখনতেই আছে। এই চালিচাখন এখন মহামন্ত্ৰ। এই চালিচাখনে মানৱ জীৱনত সঞ্জীৱনী বুটিৰ দৰে কাম কৰিব। গতিকে বন্ধুসকল, আপুনি যদি ৰোগ ব্যাধিৰ পৰা ৰক্ষা পোৱা নাই বা ৰোগ ব্যাধিয়ে আপোনাৰ পিছ এৰা নাই, তেতিয়াহ'লে হনুমান চালিচাৰ এটা বাক্য, যি বাক্যই আপোনাক এটা মহামন্ত্ৰৰ দৰে কাম কৰিব, সেই মন্ত্ৰফাঁকিৰ সহায়ত আপুনি আপোনাৰ ৰোগ ব্যাধি দূৰ কৰিব পাৰিব। ব্ৰহ্মাস্ত্ৰৰ দৰে শক্তিশালী অস্ত্ৰকো তেওঁ নিষ্ক্ৰিয় কৰিব পৰা ক্ষমতা হনুমানৰ আছে। তেওঁ হৈছে সকলো সংকটৰ পৰা মুক্ত কৰিব পৰা আৰু সকলো ৰোগ ব্যাধিৰ পৰা উদ্ধাৰ কৰিব পৰা এক দয়ালু দেৱতা। হনুমান হৈছে ভোলে বাবাৰ অংশ, ভোলে বাবাৰ ৰুদ্ৰ অৱতাৰ। পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে যুগে যুগে ভগৱানে অৱতাৰ লয়। ভগৱান বিষ্ণুৱে পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে সপ্তমবাৰৰ কাৰণে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰূপত যেতিয়া জন্মগ্ৰহণ কৰিছিল, শ্ৰীৰামচন্দ্ৰক সহায় কৰিবৰ কাৰণে ভোলে বাবাই অৱতাৰ হিচাপে হনুমানৰ ৰূপত পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। গতিকে হনুমানেই ভোলে বাবা বা ভোলে বাবাৰ অংশ। গতিকে হনুমানৰ কাৰণে অসম্ভৱ একোৱেই নাই। ভগৱান হনুমানক স্মৰণ কৰি যদি সেই মন্ত্ৰটো 108 বাৰ পাঠ কৰোঁ, সন্মুখত এটা পানীৰ কলহ বা এগিলাচ পানী ৰাখি সম্পূৰ্ণ বিশ্বাস, শ্ৰদ্ধা আৰু ভক্তিৰে যদি এই মন্ত্ৰটো 108 বাৰ পাঠ কৰি আমি সেই ৰোগীৰ নামত 3 বাৰ ফু মাৰি খুৱাওঁ, এনেকৈ যদি আমি 40 দিন 108 বাৰ কৰি সেই মন্ত্ৰফাঁকি গাই শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাসে এই কাম কৰোঁ, তেনেহ'লে সেই ৰোগী নিশ্চয় অতি সোনকালে সেই ৰোগ ব্যাধিৰ পৰা মুক্ত পাব আৰু তেওঁৰ যদি দৰৱ ঔষধে কাম দিয়া নাছিল, সেও কাম দিবলৈ আৰম্ভ কৰিব। এতিয়া সেই মন্ত্ৰফাঁকিনো কি? আহক মন্ত্ৰফাঁকি এবাৰ গাই শুনাওঁ। এই মন্ত্ৰফাঁকি গোৱাৰ আগত আপুনি আপোনাৰ পূজা মন্দিৰত হনুমান বাবাৰ ওচৰত ধূপ চাকি জ্বলাব আৰু আপুনি ভোগো দিব পাৰে বা ফুল দিব পাৰে, আপোনাৰ ইচ্ছা। আৰু এটা বাটি বা কলহ বা গিলাচত পানী ৰাখিব আৰু সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাসেৰে এই মন্ত্ৰফাঁকি গাব। মন্ত্ৰফাঁকি হৈছে নাচে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা। এই মন্ত্ৰফাঁকি আপুনি ভগৱান হনুমানক স্মৰণ কৰি একান্ত ধ্যানেৰে এনেকুৱা এডাল ৰুদ্ৰাক্ষ মালা লৈ
এই মালাডালত 108 বাৰ এই মন্ত্ৰ ফাঁকি জাপ কৰাৰ শেষত 3 বাৰ ফু মাৰি ৰোগীক খোৱালে ৰোগী সেই ৰোগ ব্যাধিৰ পৰা অতি সোনকালেই মুক্তি লাভ কৰিব। বিশ্বাসেই হৈছে আদিৰ মূল। গতিকে এই কাম কৰিবলৈ যাওঁতে সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধা ভক্তিৰে এই কাম কৰিব। আপুনি নিশ্চয় সুফল পাব। যদি এই চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব। থেংক ইউ, বাই বাই।